নিশ্চয়কৈ ঋতুমণি চাওক আজিও সেই তিনিগৰাকী বিশেষ ব্যক্তিক যি তিনিগৰাকী বিশেষ ব্যক্তিয়ে সেই ছিংগাপুৰত গৈ উপস্থিত হৈছিল তিনিগৰাকী ব্যক্তিক আজিও মতা হৈছিল আৰু ইতিমধ্যে 2 ঘণ্টা পূৰ্বে তিনিগৰাকী ব্যক্তি উপস্থিত হৈছে আৰু এইখিনি মুহূৰ্তত তেওঁলোক তিনিওগৰাকীক মাৰাথান জেৰা অব্যাহত ৰাখিছে এছআইটিৰ দলে আৰু এই যি মাৰাথান জেৰা কালিৰ দিনটোত যি ধৰণে চলাইছিল আজিও ঠিক একেধৰণে চলাব বুলি আশা কৰা হৈছে কাৰণ কালিৰ দিনটোত যথেষ্টখিনি তথ্য এছআইটিৰ দলে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আজিৰ দিনটোতো কিছু নতুন তথ্য লাভ কৰিবলৈ এছআইটিৰ দলটোৱে চেষ্টা কৰিব কিন্তু এইখিনিতে প্ৰশ্ন হয় যে যি আন অভিযুক্তসকল 6 তাৰিখলৈ তেওঁলোকক সময় দিয়া হৈছে কিন্তু 6 তাৰিখৰ পূৰ্বে তেওঁলোক আহি উপস্থিত হয় নে নহয় হে আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু 6 তাৰিখৰ পূৰ্বে তেওঁলোকে যদিও উপস্থিত নহয় কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনিব পাৰিব লাগিছিল কাৰণ তেওঁলোকৰ হাতত যিখিনি তথ্য আছে সেই তথ্য প্ৰমাণখিনি হয়তো তেওঁলোকে এই যি 10টা দিন তেওঁলোকক সময় দিয়া হৈছে এই 10টা দিনৰ ভিতৰত হয়তো তেওঁলোকে তথ্যখিনি লুকুৱাব পাৰে গতিকে আৰক্ষী নাইবা সিআইডিৰ বা এছআইটিৰ দলে যতে আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আন যি প্ৰবাসী 11 গৰাকীৰ নাম সন্নিবিষ্ট কৰা হৈছে সেই সন্নিবিষ্ট কৰা 11 গৰাকীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিব পাৰিব লাগিছিল এটা কথা সিআইডি বা এছআইটিৰ ফালৰ পৰা কোৱা হৈছে যদিহে তেওঁলোকে এই 10টা দিনত ইয়াত আহি উপস্থিত নহয় তেতিয়াহলে তেওঁলোকৰ বিৰুদ্ধে লুক আউট নোটিছ জাৰি কৰা হ'ব অৰ্থাৎ মানে যদি 6 তাৰিখৰ পাছতো উপস্থিত নহয় আৰু হয়তো পলম হ'ব পাৰে হয়তো তেওঁলোকে পলাই থাকিব পাৰে গতিকে বহুতখিনি সময় তেওঁলোকৰ হাতত আছে ইমানখিনি সময় তেওঁলোকে লাভ কৰাৰ অন্তত হয়তো তেওঁলোকৰ যিখিনি তথ্য সেই তথ্যখিনি লুকাব পাৰে কালিৰ দিনটোত যেহেতু গৰিমা শইকীয়া গাৰ্গ তেওঁৰ ভগ্নী পালমি বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰ খুৰাক সেই তিনিওগৰাকী যেহেতু এজাহাৰ দাখিল কৰিছিল গতিকে সেই এজাহাৰৰ ভিত্তিত আজি ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে তিনিওগৰাকী যি ব্যক্তি শেখৰজ্যোতি গোস্বামী নিখিতা গোস্বামী অমৃত প্ৰভা মহন্ত এই তিনিওগৰাকী ব্যক্তিক পুনৰ আজিও হাজিৰ কৰোৱা হৈছে আৰু আজিও সেই একেটা পৰ্যায়তে তেওঁলোকক জেৰা চলাই থকা পৰিলক্ষিত হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰাটো আটাইতকৈ অসম আৰক্ষী বা সিআইডি দলৰ কাৰণে আটাইতকৈ ডাঙৰ কথা কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰি অনাৰ যথেষ্ট প্ৰয়োজন আছিল কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ হাতত সকলোখিনি তথ্য আছে মোবাইল ফোনৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ শৰ্মা যে সেই স্থানলৈ গৈছিল সেই স্থানৰ তেওঁ নিজে সাঁতুৰিছিল আৰু যিখিনি বিস্ফোৰক ভিডিঅ' তাৰ পৰা প্ৰদান কৰা হৈছে প্ৰেৰণ কৰা হৈছে অসমলৈ সেই ভিডিঅ'ত স্পষ্টকৈ আছিল যে সাঁতুৰি থকা সময়ছোৱাত যেতিয়া জুবিন গাৰ্গে সাঁতুৰি মাজলৈ যাবলৈ চেষ্টা কৰিছিল সেই সময়ছোৱাত কিন্তু সিদ্ধাৰ্থ গোস্বামীয়ে বাধা প্ৰদান কৰা নাছিল একাংশ লোকে সেই আসাম এছ'চিয়েশ্যনৰ 2-এগৰাকী লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাই মানা কৰিছিল বাধা প্ৰদান কৰাত বাধা আৰোপ কৰিছিল গতিকে সেই ধৰণৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'খিনি ভাইৰেল হৈছে বা আৰক্ষীয়ে সেই ভিডিঅ'খিনি লাভ কৰিছে গতিকে সেইখিনি পোৱাৰ পিছত একমাত্ৰ মূল অভিযুক্তই হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত গতিকে দুয়োগৰাকীক তদন্তৰ আওতালৈ অনাটো অতিকৈ প্ৰয়োজন আছিল শীঘ্ৰেই কিন্তু চৰকাৰে বা কালিৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে যে আশ্বস্ত নিবলৈ চেষ্টা কৰিছে সমগ্ৰ অসমৰ ৰাইজক যে সেই যিখিনি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে আৰু চৰকাৰে নো কম্প্ৰমাইজ স্থিতিত তেওঁলোকে আছে কোনো ধৰণৰ কম্প্ৰমাইজ তেওঁলোকে নকৰে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে কৈছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰাটোহে কাৰণ কালিৰ দিনটোত যেতিয়া গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰ দাখিল কৰাৰ পূৰ্বে কিন্তু এটা কথা মন কৰিবলগীয়া যে সেই এজাহাৰ দাখিলৰ পূৰ্বে যেতিয়া এজাহাৰখন দাখিল কৰিছিল সন্ধিয়া ভাগত তাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভত আহিছিল আৰু ফেচবুক লাইভত আহি সেই সকলোখিনি কথা কৈছিল তাত এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল যে হত্যাকাণ্ড জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিগৰাকী লোককে তদন্তৰ আওতালৈ অনা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছিল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে হত্যাকাণ্ড শব্দটো কেনেকৈ ব্যৱহাৰ কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো নিশ্চয়কৈ কিবা এছআইটি দলৰ ফালৰ পৰা যেহেতু সমগ্ৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটো যেহেতু এছআইটিৰ ফালৰ পৰা চলাই থকা হৈছে গতিকে এছআইটিৰ ফালৰ পৰা নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ক্লু পাইছে যাৰ কাৰণে কালিৰ দিনটোত হত্যাকাণ্ড শব্দটো ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমত কথাখিনি কৈছিল তাৰ উপৰিও তৃতীয়টো কথা হ'ল যে এই যিটো সমগ্ৰ ঘটনা এই সমগ্ৰ ঘটনাৰ সাক্ষী আছিলে শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা আৰু অন্যান্য প্ৰবাসী অসমীয়া তাৰ উপৰিও আন এগৰাকী বিশেষ ব্যক্তি জুবিন গাৰ্গৰ পৰিয়ালৰ বুলি কোৱা হয় তেওঁ পৰিয়ালৰ হয় নে নহয় আমি সেয়া সম্পূৰ্ণকৈ নাজানো তেওঁলোকৰ সম্পৰ্কীয় বুলি কয় সেই সন্দীপন গাৰ্গ নামৰ যিগৰাকী ব্যক্তি সেই সন্দীপন গাৰ্গ নামৰ ব্যক্তিগৰাকীও সেই স্থানত আছিল অৰ্থাৎ ইয়টত আছিল সাঁতুৰি আছিল কিন্তু সন্দীপন গাৰ্গক এতিয়ালৈকে কিন্তু আৰক্ষী বা এছআইটিয়ে জেৰা চলাবলৈ তেওঁক নিৰ্দেশ হ'বলৈ তেওঁক ইয়াত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা নাই সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নতে আচলতে সমগ্ৰ অসমৰ ৰাইজৰ
প্ৰশ্ন উত্থাপন হৈছে যে সন্দীপন গাৰ্গক কিয় এতিয়ালৈকে জেৰা চলোৱা হোৱা নাই হয়তো SIT দল যেহেতু জুবিন গাৰ্গৰ বাসগৃহলৈ গৈছে বাসগৃহলৈ গৈ হয়তো সেই স্থানত তেওঁক জেৰা চলাব পাৰে বা সোধা পোছা কৰিব পাৰে কিন্তু CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ নিশ্চয়কৈ প্ৰয়োজন আছিল কিন্তু সেই কাৰ্য এতিয়াও কৰা নাই গতিকে সেইটো এটা প্ৰশ্ন তাৰ উপৰিও সিদ্ধাৰ্থ শৰ্মাৰ লগত যেহেতু মোবাইলটো আছে এতিয়াও বহু লোকে অভিযোগ উত্থাপন কৰি আছে যে যদি মেছেজ দিয়া হয় হোৱাটছআপত যদি মেছেজ দিয়া হয় সিদ্ধাৰ্থ শৰ্মাক তেতিয়াহ'লে মেছেজ ডেলিভাৰ্ড হয় মানে সিদ্ধাৰ্থ শৰ্মাৰ এতিয়াও মোবাইল অন আছে নাইবা তেওঁৰ নেট অন আছে গতিকে অসম আৰক্ষী যদি ইচ্ছা কৰে তেওঁলোকে ট্ৰেক কৰি মোবাইল ট্ৰেক কৰি পেলাই দ্বিতীয় স্থানত সিদ্ধাৰ্থ শৰ্মা আছে তাৰ পৰা গ্ৰেপ্তাৰ কৰি আনিবলৈ সক্ষম হ'ব পাৰে কিন্তু অসম আৰক্ষী নাইবা CID দলে সেই কাম কৰা নাই সেইটো হৈছে দ্বিতীয়টো প্ৰশ্ন তাৰ উপৰিও শ্যামকানু মহন্তৰ কথাৰ লৰফৰ আছে প্ৰথম দিনা যিটো কথা শ্যামকানু মহন্তই কৈছিল যে প্ৰথম দিনা কৈছিল জুবিনক জোৰ কৰি নিয়া নাছিল কিন্তু পৰৱৰ্তী সময়ত জুবিনৰ যিসকল সহকৰ্মী আছিলে যিসকল অনুগামী আছিলে লগত থকা যিসকল ব্যক্তি তেওঁলোকে এটা কথা বাৰে বাৰে কৈছে যে জুবিন গাৰ্গে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল কিন্তু জুবিন গাৰ্গক জোৰ জবৰদস্তিকৈ সেই অনুষ্ঠানলৈ নিয়া হৈছে কাৰণ শ্যামকানু মহন্তৰ সকলোৱে জানে এটা জলজল পটপটকৈ এই কথা প্ৰমাণ হৈছে যে শ্যামকানু মহন্ত হৈছে এক প্ৰকাৰ এটা বেপাৰী অৰ্থাৎ সংস্কৃতি নামৰ বেপাৰী গতিকে সংস্কৃতিৰ বেপাৰীজনে জুবিন গাৰ্গক ব্যৱহাৰ কৰি টকা ঘটিবলৈ সেই স্থানলৈ যে লৈ গৈছিল সেই কথা প্ৰমাণ হৈছে গতিকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি আনিব পাৰিব লাগিছিল এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে শেখৰজ্যোতি গোস্বামী দিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক আজি পুনৰ CIDয়ে জেৰা চলাইছে আৰু ইফালে সন্দীপন গগৈক ক্ষমা কৰিব সন্দীপন গাৰ্গক আসলতে কিয় তদন্তৰ আওতালৈ অনা নাই কিয়নো এগৰাকী সন্দীপন গাৰ্গো কিন্তু সেই সময়ত ছিংগাপুৰত সাগৰত আছিল সেয়াও কিন্তু ৰহস্য ঘনীভূত হৈছে আৰু ইফালে 6 অক্টোবৰৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে CID কাৰ্যালয়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিন্তু এটা লুকআউট নটিচ জাৰি কৰিব যদি তেওঁলোকে 6 অক্টোবৰৰ ভিতৰত CID কাৰ্যালয়ত গৈ উপস্থিত নহয় লুকআউট নটিচ জাৰি কৰাৰ পাছতো তেওঁলোক যদি উপস্থিত নহয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব